নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনাৰ সকলো খবৰ ভাল আজিৰ এই ভিডিঅ'ত আমি IOCL BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ বা ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়া কি এডমিশ্যন প্ৰচেছ কি বা ইয়াতে থকা খোৱাৰ পইচা বা আপোনালোকে পঢ়িলে কিমান পইচা হ'ব ইয়াৰ ওপৰত আলোচনা কৰিম তো IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড এইটো এটা ফ্ৰী BSc নাৰ্ছিং কৰ্চ হয় তো আপোনালোকে পঢ়াৰ লগতে বহুত কিবা কিবি সুবিধা পাব লগতে আপোনালোকে পঢ়াৰে পইচাও পাব তো ইয়াতে আপোনালোকে পঢ়াৰ যিটো পইচা পাব অলপমান ভাল পইচাই পায় মান্থলি এটা আপোনালোকে ষ্টাইপেণ্ড পায় কিমান পায় কি পায় সকলোবিলাক জনাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব লগতে আমাৰ হোৱাটছএপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব তো এতিয়া আমি আমাৰ ৱেবছাইটত ইয়াৰে সম্পূৰ্ণবিলাক ডিটেইলছ এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে তো ইয়াৰে লিংক কমেণ্ট বক্স আৰু ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰে পৰা আপোনালোকে ৰিডাইৰেক্ট হ'ব পাৰিব এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে এপ্লিকেশ্যন ফৰ্ম লিংক লৈ তাৰ পৰা ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব তো আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে তো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে তো কুইক লিংক ছেকশ্যনত আপোনালোকে ইয়াতে চাব পাৰিব তো অফিচিয়েল নটিফিকেশ্যন আৰু ফুল নটিফিকেশ্যন দুটা দিয়া আছে আৰু ইয়াতে এপ্লিকেশ্যন ফৰ্মৰ লগইন লিংক আৰু ৰেজিষ্ট্ৰেশ্যন লিংক দিয়া আছে তো এই নটিফিকেশ্যনখনত ইয়াৰে যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে সেইটো কেতিয়াৰ পৰা ৰিলিজ হ'ব সেইটো দিয়া আছে আৰু ইয়াতে আপোনালোকে SSC HSC BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম 21 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 11 আগষ্ট তাৰিখে তো আপোনালোকে 11 আগষ্ট তাৰিখৰ ভিতৰত অনলাইন এপ্লাইটো কৰিব লাগিব তো ইয়াতে লিংকটো দিয়া আছে তো তাৰে পৰা আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব এতিয়া আমি ইয়াৰে ফুল নটিফিকেশ্যনখন চাই ল'ম ফুল নটিফিকেশ্যনখন বহুত দিন আগতে পাব্লিছ কৰিছিলে তো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড আছাম অইল ডিভিজন এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং তো ইয়াতে অনলি ফিমেল কেণ্ডিডেটে অনলাইন এপ্লাইটো কৰিব পাৰিব তো যিটো IOCL আৰু BSc নাৰ্ছিং আছে কেৱল ফিমেল কেণ্ডিডেটৰ কাৰণে তো 30টা চিট আছে আনৰিজাৰ্ভৰ কাৰণে 14টা EWSৰ কাৰণে 3টা SCৰ কাৰণে 2টা STৰ কাৰণে 3টা OBCৰ কাৰণে 8টা আৰু ইয়াতে ফিজিকেল হেণ্ডিকেপৰ কাৰণে এটা আছে তো এইটো ফুল টাইম হয় ফুল টাইম ৰেগুলাৰ কোৰ্চ তো BSc নাৰ্ছিংটো ফুল টাইমে হয় ইয়াতে মানে আপোনালোকে হোষ্টেল লোৱা কম্পালচৰি তো মোড অফ এক্সামিনেশ্যন আপোনালোকে SSC HSCৰ CAA এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব তো অনলাইন এপ্লাই কৰোঁতে আপোনালোকে ইয়াৰে ৰেংক বা মাৰ্কটো দিব লাগিব নেক্সট ইয়াতে এলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব 45% আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব আৰু SC ST OBCৰ কাৰণে ইয়াতে 40% আৰু আপোনালোকৰ ইয়াতে ইংলিছত 5 মাৰ্ক থাকিব লাগিব লগতে কোনোবাই যদি নেশ্যনেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট বা নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ পৰা পাছ কৰা হয় তেনেহ'লে তেওঁলোকক এলিজিবল হ'ব তো ইংলিছটো কম্পালচৰি ছাবজেক্ট হয় 10+2 লগতে আপোনালোকে ইয়াতে দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট পাছ বোথ থিয়ৰী এণ্ড প্ৰেক্টিকেল ইণ্ডিভিজুৱেলি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তো আপোনালোকে PCBত পাছ হ'ব লাগিব প্ৰেক্টিকেল আৰু থিয়ৰী দুটাতে আৰু গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে নেক্সট ইয়াতে দি আছে মেৰিট কেণ্ডিডেট আৰ অলছ' এলিজিবল ফৰ এডমিশ্যন যদি কোনোবা ফিমেল কেণ্ডিডেট বিয়া হোৱা আছে তেওঁলোকক এলিজিবল হ'ব তো ইয়াতে কি কি ডকুমেণ্ট লাগিব এইবিলাক দিয়া আছে ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট সেইটো বাৰ্থ চাৰ্টিফিকেট বা ডেট অফ বাৰ্থৰ কাৰণে লাগিব নেক্সট আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন লাগিব তাৰপিছত কেটেগৰী ৰিজাৰ্ভ কেটেগৰীৰ পৰা হ'লে সেইখন চাৰ্টিফিকেট লাগিব ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট আৰু যিখন ইনকাম চাৰ্টিফিকেটখন লাগিব সেইখন 1 এপ্ৰিল 2026ৰ পাছত জাৰি কৰা হ'ব লাগিব নেক্সট CAA স্ক'ৰ কাৰ্ডখন লাগিব তো 30টা ইয়াতে চিট দিয়া আছে তো ইয়াতে মাৰ্কৰ বেচিছত হ'ব তো আৰু কিছুমান ইয়াতে টাই দিয়া আছে কিছুমানৰ যদি সেম মাৰ্ক থাকে তেতিয়াহ'লে কি কৰিব সেইটো দিয়া আছে তো ডাইৰেক্টলি ৰেংক বেচিছতে বাৰু ইয়াতে হ'ব আৰু কিছুমানে যদি ইয়াতে বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বেচেলাৰ অফ টেকন'লজি মাষ্টাৰ্ছ এইবিলাক কৰিছে তেনেহ'লে তেওঁলোকে এলিজিবল নহয় এজ লিমিট মিনিমাম এজ 17 বছৰ আৰু মেক্সিমাম 35 ইয়াৰ্ছ আৰু ৰিলেক্সেশ্যন আছে OBC এইবিলাকৰ কাৰণে 3 বছৰ বাকীবিলাকৰ কাৰণে বা বেলেগ SC STৰ কাৰণে 5 বছৰ আপোনালোকৰ SSC HSC CAAৰ এণ্ট্ৰেন্স এক্সাম দিছে নেকি আৰু মাৰ্ক কম আছে আৰু প্ৰাইভেটত ল'ম বুলি ভাবি আছে নেকি তেনেহ'লে অসম ফিচাৰৰ হাতত দুখনমান কলেজ আছে তো BSc নাৰ্ছিং D Pharm তো বেলেগ বেলেগ কলেজ হয় SSC HSCৰ আণ্ডাৰত আছে তো কম মাৰ্ক পাইছোঁ যদি প্ৰায় 35 মানৰ ওপৰত আছে তো আপোনালোকে এডমিশ্যন ল'ব পাৰিব তো চিট কম আছে চিট বেছি নাই এতিয়া চিটবিলাকতো এডমিশ্যন হৈয়ে আছে তো আপোনালোকে যদি ইয়াতে এডমিশ্যন ল'ব খোজে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰিব তো আপোনালোকে স্ক'ৰ কাৰ্ডখন আৰু মাৰ্কশ্বিটখন আমাক পঠাই দিব তো আমি আপোনালোকৰ লগত কণ্টেক্ট কৰিম তো হোৱাটছআপ নম্বৰ বা ফোন নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব
নেক্সট ইয়াতে ষ্টাইপেণ্ড এণ্ড ট্ৰেইনিং ডিটেইলছ দিয়া আছে। ইয়াতে যিবিলাক কেণ্ডিডেট চিলেক্ট হয় তেওঁলোকে ফাৰ্ষ্ট ইয়াৰ 2800 টকাকৈ ষ্টাইপেণ্ড পাব। মানে ইয়াৰ অৰ্থ হৈছে আপোনালোকে যেতিয়া মানে তাতে ডিউটি কৰিব, কমিউনিটি ডিউটি হওক বা ডিউটি কৰে প্ৰেক্টিকেল, তেতিয়া মানে আপোনালোকে মান্থলি 2800 টকাকৈ পাব। আৰু এইটো SSUHSৰ বাকীবিলাক গভাৰ্ণমেণ্ট কলেজত চাবলৈ গ'লে এইটো কমকৈ দিয়ে, প্ৰায় 1500 টকামান দিয়ে। তো ছেমে হয় ফাৰ্ষ্ট ইয়াৰত ছেকেণ্ড ইয়াৰত SSUHSৰ আণ্ডাৰৰ যিবিলাক আছে 5খন ইয়াতে ছেম হয়, কিন্তু ইয়াতে বেলেগ। তো IOCLত ফাৰ্ষ্ট ইয়াৰত 2800, ছেকেণ্ড ইয়াৰত 3000, থাৰ্ড ইয়াৰত 3200 আৰু ফ'ৰ্থ ইয়াৰত 3400 টকা। লগতে ইয়াতে আপোনালোকৰ ফ্ৰী হোষ্টেল, ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট এইবিলাক পাব। তো এডিশ্যনেল বেনিফিটত দেখাই আছে ফ্ৰী হোষ্টেল, কিন্তু SSUHSৰ যিবিলাক গভাৰ্ণমেণ্টত আছে তাতে হোষ্টেলৰ কাৰণে মান্থলি এটা ফিজ দিব লাগে। হোষ্টেলৰ মেছ ফিজ হয় আৰু এডমিশ্যনৰ টাইমত এটা ফিজ লয় আৰু মেছ ফিজটো দিব লাগে প্ৰায় 2000ৰ পৰা 2500 মান টকা। বাকী ইয়াতে হোষ্টেল ফ্ৰী আৰু লগতে আপোনালোকে মেডিকেল এটেনশ্যন পাব AOD হস্পিটেলত। আৰু আপোনালোকৰ কোৰ্চটো শেষ হোৱাৰ পিছত ইণ্টাৰ্ণশ্বিপ থাকিব। তো যেতিয়া আপোনালোকে নৰ্মেল বেলেগ কলেজৰ পৰা পাছ কৰে, ইণ্টাৰ্ণশ্বিপৰ টাইমত পইচা নাপায় বা বহুত কম পইচা পায়, কিন্তু IOCLৰ পৰা হ'লে আপোনালোকে 1 বছৰ ইয়াতে ট্ৰেইনিং বা বন পে এটা দিব লাগিব। মানে আপোনালোকে প্ৰেক্টিকেল ট্ৰেইনিং কৰিব লাগিব। তাত আপোনালোকে পইচা পাব 16,250 টকাকৈ পাৰ মান্থ। বাকী ইয়াতে আপোনালোকৰ ডেটবিলাক দিয়া আছে আৰু কণ্টেক্ট নম্বৰো দিয়া আছে। এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, কণ্টেক্টো কৰিব পাৰে। নেক্সট ইয়াৰে লাষ্ট ডেটটো হৈছে 11 আগষ্ট তাৰিখে আৰু ৰিজাল্টটো 21 আগষ্ট তাৰিখে দিব। ডকুমেণ্ট ভেৰিফিকেশ্যন বা কাউন্সিলিং হ'ব 28 আগষ্ট তাৰিখে। তাৰপিছত মেডিকেল আপোনালোকৰ এক্সামিনেশ্যন হ'ব। যিটো মেডিকেল এক্সামিনেশ্যন হয় সেইটো IOCLৰ হস্পিটেলতে মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ডেটটো ইনফৰ্ম কৰিব। আৰু ইয়াৰে মেৰিট লিষ্টবিলাক বা ভেৰিফিকেশ্যনৰ কাৰণে মেইনলি কল কৰি বা ইমেইলৰ জৰিয়তে মাতে। তো ইমেইলবিলাক একেলগে আহে প্ৰায়ভাগৰ। তো ইয়াৰ কাৰণে আপোনালোকে গম পাব। ইয়াতে অফিচিয়েল নাম্বাৰবিলাকো দিয়া আছে, তাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো এতিয়া চিলেকশ্যন প্ৰচেছটো, তো ইয়াৰে ৰেংক বেচিছত বা মাৰ্ক বেচিছত হ'ব SSUHSCEE। আৰু ইয়াতে কোনে এপ্লাই কৰিব পাৰিব। তো যিবিলাকৰ SSUHSCEE 38+ মাৰ্ক আছে তেওঁলোকে ইলিজিবল হ'ব, কিন্তু ছিট পাবৰ কাৰণে অলপমান মাৰ্কটো ওপৰত লাগে আৰু ইনকাম চাৰ্টিফিকেটখনো ইয়াতে ডিপেণ্ড কৰে। তো 38 পালে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ নালাগে। ইয়াৰে অনলাইন এপ্লাই লিংক আমাৰ ৱেবছাইট দিয়া আছে। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগইন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিলে আপোনালোক নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। তো ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো এনেকৈ কৰি ল'ব লাগিব। তাৰপিছত লগইন অপশ্যন এটা আছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ইয়াতে আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰি ল'ব আপোনালোকে। তো এপ্লাই প্ৰচেছটো আপোনালোকে কৰি ল'ব নিজে আৰু নটিফিকেশ্যনবিলাক ইয়াত দি আছে। আৰু GNMৰ ইয়াৰে অনলাইন এপ্লাইটো আফটাৰ ৰিজাল্ট ইয়াতে ডিক্লাৰেশ্যন বা আফটাৰ ৰিজাল্ট GNMৰো এপ্লাই হ'ব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। যদি কোনোবাই ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰে। বাকী SSUHSৰটো গভাৰ্ণমেণ্টৰ আমি আপডেট দিয়ে থাকিম। বাকী এই ভিডিঅ'ত এইখিনিয়ে আৰু। বাকী নেক্সট ইয়াৰে যিকোনো ধৰণৰ আপডেট মিছ নকৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।